আপোনাৰ বাইদেউ চেইন আছিলে চেণ্ডেল গলৰ পৰা কাটি লৈ হাতখন ভাঙি পেলালে। কেইজন ল'ৰা আছিলে? দুজন আহি ইয়াৰ পৰা এইখিনিত ৰখি আছিল। চাওক, প্ৰথম কথা হৈছে মানুহৰ সুৰক্ষা নোহোৱা হৈছে। এতিয়া 6টা বাজিছে দেই, ৰাতিপুৱা 6টা বাজিছে আৰু এইগৰাকী মহিলাক দেখিছে প্ৰাতঃ ভ্ৰমণত ওলাইছিলে। এখেতৰ ডিঙিৰ পৰা চেইন কাঢ়ি লৈ গৈছে, বাইকতকৈ অহা দুজন যুৱকে আৰু হাতত চুৰি আছিলে বুলি তেখেতে কৈছে। চুৰিখন গলত লগাই দি পেলাই চুৰিখন লগাই দিছে, দি পেলাই হাতখনত চেণ্ডেল কাটি দি মোক পেলাই দি পেলাই চাওক, মানুহজনী নিজে এতিয়া সন্ত্ৰাসত আছে আৰু তাৰ মাজত যদি এনেকৈ যদি ৰাতিপুৱা যদি কোনোবাই যদি মানে ভাবে যে মই মৰ্ণিং ৱাকত ওলাওঁ, কিন্তু মৰ্ণিং ৱাকত ওলাবলৈও যদি আমাৰ মহানগৰীৰ এগৰাকী মহিলা যদি সুৰক্ষিত যদি নহয়, তেতিয়াহ'লে মানে ব্যৰ্থ আৰক্ষী বুলি ক'ব লাগিব, মহানগৰ আৰক্ষী ব্যৰ্থ। তাত পুৱাৰ ভাগত এগৰাকী মহিলাই এনেদৰে প্ৰাতঃ ভ্ৰমণত ওলাইছিল আৰু তেখেতৰ এই অৱস্থা। এতিয়া মানুহগৰাকী এতিয়াও চকত আছে। ডিঙিত চুৰি লগাই দুজনকৈ বাইক আৰোহীয়ে এনেদৰে মহিলাগৰাকীৰ ডিঙিৰ পৰা চেইন কাঢ়ি লৈ গৈছে। এতিয়া হাতখন ধৰি মহিলাগৰাকীয়ে কান্দি আছে। স্বাভাৱিকতে এয়া কিন্তু শুভ লক্ষণ নহয়। এনেদৰে মহানগৰবাসীয়ে যে নিজকে সুৰক্ষিত বুলি ক'ব পাৰিব, মোৰ মনটোৱে নকয়। আপুনি বাইদেউ, আপুনি ৰাতিপুৱা ওলাই আহিছিলে? এইখিনি পাইছোঁ মাত্ৰ ৰঞ্জনৰ পৰা এইখিনি মই দেখা পাইছোঁ, তাতে এইখিনিত ৰখি আছে গাড়ী পাই। মই আৰু ভবা নাই মোক পেলাই দিছ। ভাইটি মোক লোৱাচোন। তেখেতৰ ঘৰৰ মানুহৰ লগত এতিয়া যোগাযোগ কৰাৰ ব্যৱস্থাটো মই কৰি দিম, ঘৰৰ মানুহে যাতে তেখেতে ঘৰলৈ জল্দি যাব পাৰে। কিন্তু তাৰ আগতে কিছুমান প্ৰশ্ন আছে বাৰু, যে এনেদৰে যদি এনেকুৱা অৱস্থা হয় তেতিয়াহ'লে মানুহৰ বিশ্বাস নথকা হ'ব, আৰক্ষীৰ ওপৰত মানুহৰ বিশ্বাস নথকা হ'ব। এই ৰাতিপুৱা 6টা বজাত ভাবি চাওক, 6টা বজাত যদি এনেকুৱা অৱস্থা হৈছে, মহিলাগৰাকী এতিয়া কান্দি আছে, ডিঙিৰ পৰা চেইন কাঢ়ি লৈ গৈছে দুজনকৈ বাইক আৰোহীয়ে। মহিলাগৰাকী কান্দি আছে। এতিয়া কথাটো হ'ল, আৰক্ষী আহি পোৱাই নাই, মই মহিলাগৰাকীক থৈ আহোঁ। কিন্তু আচলতে এনেকৈ চলি আছে। মানুহ এতিয়া সাংঘাতিক ৰূপে মানে নিজকে সুৰক্ষিত বুলি ক'ব নোৱাৰে। এই চেইন স্নেচিঙৰ এই ঘটনা, এয়া কোনো নতুন ঘটনা নহয়। এই মহিলাগৰাকী ডাউন টাউনৰ, আৰু তেখেতে ৰাতিপুৱা যদি প্ৰাতঃ ভ্ৰমণত ওলাওঁতে এনেকুৱা হয়, তেতিয়াহ'লে ভাবি চাওক, বহুত মানে ভয়ংকৰ কথা। নিজৰ দায়িত্ব বুজি মই মহিলাগৰাকীক বৰ্তমান মই ঘৰলৈ থৈ আহোঁ বা ঘৰ লোকৰ লগত এতিয়া যোগাযোগ কৰাই